হেল্ল' ভিউৱাৰ্ছ, আজি মই মোৰ আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলোঁ। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এয়া চাওক, ধুবুৰীৰ পৰা গৌৰীপুৰ যোৱা ৰাস্তা, আৰু বাওঁফালে চাওক, এয়া নদী। চাওক পানী কিমান বাঢ়িছে, পানী একদম উফন্দি উঠিছে নদীত। আচলতে কেইদিনমানৰ পৰা ইমান নেৰানেপেৰা বৰষুণ, সেয়ে পানী বহুত বাঢ়ি গৈছে। আৰু যদি অলপ পানী বাঢ়ে তেতিয়াহ'লে গোটেই ধুবুৰী চহৰখন পানীৰে বুৰ যাব। ভয় লগা হৈছে একদম। বানপানী বেছি হ'লে তেতিয়া ঘৰৰ ভিতৰতো সোমাব পাৰে, আৰু যদি ঘৰৰ ভিতৰত সোমায় তেতিয়া কিমান যে কষ্ট হ'ব। যাৰ ঘৰত সোমায় তেওঁহে গম পায়। বিল্ডিঙত থকা মানুহ কেতিয়াও গম নাপায় যে পানী ঘৰৰ ভিতৰত সোমালে কিমান কষ্ট হয়, কাৰণ বহুত বস্তু বাহানি নষ্ট হয়, থকাৰ অসুবিধা হৈ যায়। ভগৱানৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ যাতে এইবাৰ বানপানী নহয়। আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে পানী নহয়, মানুহৰ যাতে কষ্ট নহয়। মোৰ ভিডিঅ'টো আপোনালোকে অলপ বেছিকৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ' চাই আগতীয়াকৈ সাৱধান হৈ যাব পাৰে। পানী হ'লে যে কি কষ্ট, যাৰ ঘৰত সোমাইছে তেওঁহে গম পায়, বেলেগ মানুহে গম নাপায়। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিবলৈ নাপাহৰিব দেই। আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ' মই ইয়াতে শেষ কৰিলোঁ।